ডিয়াৰ ষ্টুডেণ্ট, আশা কৰোঁ তোমালোক সকলো ভালে আছা। এটা নতুন ভিডিঅ'লৈ তোমালোক সকলোকে মই ৱেলকাম জনাইছোঁ। ব্যস্ততাৰ বাবে মই বহুত দিন ভিডিঅ' বনাব পৰা নাই। তথাপিতো আজি মই ক্লাছ 8ৰ 4th ইউনিট টেষ্টৰ এখন জেনেৰেল ছায়েন্সৰ কুৱেশ্যন পেপাৰ লৈ আহিছোঁ তোমালোকৰ বাবে। ইতিমধ্যে হয়তো বহুতো স্কুলত এক্সাম হৈ গৈছে, তথাপিতো যিবিলাক স্কুলত এক্সাম হোৱা নাই সেইবিলাক স্কুলৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব, বা নেক্সট ইয়েৰত যিবিলাক ল'ৰা ছোৱালী ক্লাছ 8ত পঢ়িব তেওঁলোকো নিশ্চয় ইয়াৰ দ্বাৰা লাভান্বিত হ'ব। তো আহা আমি কুৱেশ্যন পেপাৰখন ডিছকাছ কৰোঁ। আৰু ইয়াৰ পূৰ্বে কওঁ, তোমালোক যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তো কুৱেশ্যন নম্বৰ 1ত দিছে, তলত দিয়া প্ৰশ্নসমূহৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিয়া। আমাক মাল্টিপল চইচ টাইপৰ কেইটামান কুৱেশ্যন দিছে। তাৰে প্ৰথমটো দিছে, তলৰ কোনটো বিদ্যুতৰ সুপৰিবাহী? অপশ্যন এ তাম, বি প্লাষ্টিক, চি ৰবৰ, ডি শুকান কাঠ। ইয়াত বিদ্যুতৰ সুপৰিবাহী হ'ব অপশ্যন এ তাম। 2 নম্বৰটো দিছে, বিদ্যুৎ লেপনত বহুলভাৱে ব্যৱহৃত কৰা ধাতুটো হ'ল অপশ্যন এ জিংক, বি লু, চি ক্ৰমিয়াম, ডি এলুমিনিয়াম। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ক্ৰমিয়াম। 3 নম্বৰটো দিছে, তলৰ কোনবিধ বস্তু ঘৰ্ষণৰ দ্বাৰা সহজে আহিত কৰিব নোৱাৰি? আহিত মানে চাৰ্জ কৰা। অপশ্যন এ দিছে প্লাষ্টিকৰ স্কেল এডাল, বি দিছে তামৰ দণ্ড এডাল, চি দিছে ফুলাই থোৱা বেলুন এটা, ডি দিছে ঊলৰ কাপোৰ। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি তামৰ দণ্ড এডাল। নেক্সট দিছে, সমতল দাপোনত গঠন হোৱা প্ৰতিবিম্ব। অপশ্যন এ অসৎ দাপোনৰ পিছফালে আৰু বিবৰ্ধিত, বি দিছে অসৎ দাপোনৰ পিছফালে আৰু লক্ষ্যবস্তুৰ সমান আকাৰৰ, চি দিছে দাপোনৰ পৃষ্ঠত সৎ আৰু বিবৰ্ধিত, ডি দিছে সৎ দাপোনৰ পিছফালে আৰু লক্ষ্যবস্তুৰ সমান আকাৰৰ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি অসৎ দাপোনৰ পিছফালে আৰু লক্ষ্যবস্তুৰ সমান আকাৰৰ। নেক্সট দিছে, চকুৰ প্ৰতিবিম্ব গঠন হোৱা অংশটো হ'ল অপশ্যন এ কৰ্ণিয়া, বি আইৰিছ, চি লেন্স, ডি ৰেটিনা। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ৰেটিনা, যাক অক্ষিপট বুলিও কোৱা হয়। নেক্সট দিছে, তলৰ দিয়াবোৰৰ কোনটো সেউজগৃহ গেছ নহয়? অপশ্যন এ কাৰ্বন ডাই অক্সাইড, বি ছালফাৰ ডাই অক্সাইড, চি মিথেন, ডি নাইট্ৰজেন। ইয়াৰ ভিতৰত সেউজগৃহ গেছ নহয় অপশ্যন ডি নাইট্ৰজেন। তাৰপিছতে দিছে, বায়ুত থকা অক্সিজেনৰ শতকৰা পৰিমাণ হ'ল অপশ্যন এ 78%, বি 20%, চি 21%, ডি দিছে 99%। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 21%। আচলতে 20.95% হয় বাৰু, যি নহওক অপশ্যন চিটো হ'ব ইয়াৰ শুদ্ধ আনচাৰ। নেক্সট দিছে, জুই নুমাবলৈ ব্যৱহাৰ কৰা গেছবিধ হ'ল অপশ্যন এ দিছে O2, বি দিছে NO2, চি দিছে CO, ডি দিছে CO2। জুই নুমাবলৈ ব্যৱহাৰ কৰা গেছবিধ হ'ল অপশ্যন ডি CO2 অৰ্থাৎ কাৰ্বন ডাই অক্সাইড। কুৱেশ্যন নম্বৰ 9ত দিছে, তেলৰ দ্বাৰা উৎপন্ন হোৱা জুইক কিহৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব পাৰি? অপশ্যন এ কেৰাচিন, বি পানী, চি O2 অৰ্থাৎ অক্সিজেন, আৰু ডি দিছে কাৰ্বন ডাই অক্সাইড। এইটো ছেইম হ'ব, অপশ্যন ডি হ'ব ইয়াৰ শুদ্ধ এনচাৰ CO2। তাৰপিছতে নেক্সট দিছে, বস্তু এটা আহিত চাৰ্জিং হয় নে নহয় তাক জানিবলৈ ব্যৱহাৰ কৰা সঁজুলিবিধ হ'ল অপশ্যন এ অনুবীক্ষণ যন্ত্ৰ, এইটো হ'বই নোৱাৰে, বি দিছে এমিটাৰ, চি দিছে বিদ্যুৎ বীক্ষণ যন্ত্ৰ, ডি দিছে ভল্টমিটাৰ। ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি এমিটাৰ। কুৱেশ্যন নম্বৰ 2ত দিছে, তলৰ প্ৰশ্নসমূহৰ কেৱল উত্তৰ দিয়া। আধান 2 প্ৰকাৰৰ কি কি? এইটো হৈছে ধনাত্মক আধান আৰু ঋণাত্মক আধান। বিদ্যুৎ লেপন প্ৰক্ৰিয়া কি? আমি পাঠত পাইছোঁ যে বিদ্যুতৰ দ্বাৰা এটা বস্তুৰ ওপৰত পচন্দৰ ধাতু এটাৰ লেপন দিয়া প্ৰক্ৰিয়াটোক বিদ্যুৎ লেপন বোলা হয়, আৰু ইয়াৰ বাবে সচৰাচৰ ব্যৱহৃত কৰা ধাতুটো হৈছে ক্ৰমিয়াম। নেক্সট দিছে, 10টা লেপন কি? এইটো ঠিক একেধৰণৰ প্ৰশ্ন, তোমালোকে পাইছা নিশ্চয়। নেক্সট দিছে, ভূমিকম্প জোখা যন্ত্ৰটোৰ নাম কি? এইটো হৈছে ছিস্মোগ্ৰাফ। আৰু লগতে জানি থোৱা ভাল যে ৰিক্টাৰ স্কেল নামৰ স্কেলত মান জুখি ভূমিকম্পৰ প্ৰাবল্য নিৰূপণ কৰা হয়। ইয়াৰ পিছত আৰু এটা দিছে যে 1950 চনৰ 15 আগষ্টত হোৱা ভূমিকম্পৰ ৰিক্টাৰ স্কেলৰ জোখ কিমান আছিল? তোমালোকে জানা যে অবিভক্ত অসমত 2টা ডাঙৰ ভূমিকম্প হৈছিল। তাৰে ভিতৰত 1950 চনৰ 15 আগষ্টত হোৱা ভূমিকম্পৰ প্ৰাবল্য আছিল 8.6 ৰিক্টাৰ, আৰু লগতে ইয়াৰ পূৰ্বে যিটো হৈছিল 1997 চনৰ 12 জুন, তাৰ ৰিক্টাৰ আছিল 8.8 ৰিক্টাৰ। কুৱেশ্যন নম্বৰ 6ত দিছে, মানুহৰ চকুত থকা লেন্সখনৰ নাম কি? মানুহৰ চকুৰ লেন্সখন সদায় স্ফটিকীয় হয়, যাৰ প্ৰকৃতি হৈছে উত্তল, আৰু ই সদায় সৎ আৰু ওলোটা প্ৰতিবিম্ব গঠন কৰে। তাৰপিছতে দিছে, ব্ৰেইল পদ্ধতি কি? আমি পাইছোঁ দৃষ্টিশক্তিৰ প্ৰতিবন্ধীসকলৰ বাবে অতি উপযোগী পদ্ধতিটোৱে হৈছে ব্ৰেইল। লুই ব্ৰেইল, যি নিজে এজন দৃষ্টিশক্তিৰ প্ৰতিবন্ধী ব্যক্তি আছিল, তেওঁ ইংৰাজী 1821 চনত এই পদ্ধতিটো প্ৰকাশ কৰিছিল। নেক্সট দিছে, CFCৰ সম্পূৰ্ণ নাম কি? এইটো হৈছে ক্ল'ৰফ্লুৰ'কাৰ্বন। তাৰপিছত দিছে, এচিড বৰষুণ কাক বোলে? আমি এনেধৰণে লিখিব লাগিব, ছালফাৰ ডাই অক্সাইড
নাইট্ৰজেন ডাইঅক্সাইড আদিৰ দৰে গেছসমূহে বায়ুমণ্ডলত থকা জলীয় বাষ্পৰ লগত ৰাসায়নিক বিক্ৰিয়া কৰি ছালফিউৰিক এচিড আৰু নাইট্ৰিক এচিড প্ৰস্তুত কৰে। এই এচিডসমূহে বৰষুণৰ পানী আম্লিক কৰে। এনে বৰষুণকে এচিড বৰষুণ বোলা হয়। কুৱেশ্যন নম্বৰ 2ৰ অন্তিমটো প্ৰশ্ন হৈছে পেট্ৰল বা ডিজেলৰ অৰ্ধদহনত উৎপন্ন হোৱা বায়ু প্ৰদূষণকাৰী গেছবিধৰ নাম কি? এইটো হৈছে কাৰ্বন মনক্সাইড। তাৰপিছত তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা দিছে। 3 নম্বৰত সুপৰিবাহী আৰু কুপৰিবাহী পদাৰ্থ কি? উদাহৰণসহ লিখা। তো আমি জানো যে যিবোৰ পদাৰ্থৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হয় তেনে পদাৰ্থক সুপৰিবাহী পদাৰ্থ বোলে, আৰু যিবোৰ পদাৰ্থৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত নহয় সেইবোৰক কুপৰিবাহী পদাৰ্থ বোলে। বিদ্যুতৰ সুপৰিবাহী পদাৰ্থৰ উদাহৰণ হ'ব লো, তাম, এলুমিনিয়াম ইত্যাদি, আৰু কুপৰিবাহী পদাৰ্থৰ উদাহৰণ হ'ব প্লাষ্টিক, ৰবৰ, কাঠ ইত্যাদি। নেক্সট দিছে বিশুদ্ধ পানীয়ে বিদ্যুৎ পৰিবহণ কৰেনে? বিশুদ্ধ পানীয়ে বিদ্যুৎ পৰিবহণ নকৰে, যেনে বৰষুণৰ পানী, আৰু যদি নকৰে তেন্তে ইয়াক পৰিবাহী কৰিবলৈ আমি কি কৰিব পাৰোঁ? বিশুদ্ধ পানীয়ে যিহেতু বিদ্যুৎ পৰিবহণ নকৰে, গতিকে ইয়াক আমি বিদ্যুৎ পৰিবহণ কৰিবৰ বাবে তাত খোৱা নিমখ দ্ৰৱীভূত কৰিব লাগিব, তেতিয়া বিশুদ্ধ পানীয়ে বিদ্যুৎ পৰিবহণ কৰিব। তাৰপিছতে দিছে ভাৰতবৰ্ষৰ 3খন ৰাজ্যৰ নাম উল্লেখ কৰা য'ত ভূমিকম্পৰ প্ৰবল সম্ভাৱনা আছে। ইয়াৰ এনচাৰ লিখিব লাগিব আমি ৰাজস্থান, কাশ্মীৰ, আৰু যিহেতু 3খন কৈছে উত্তৰ পূব ভাৰতৰ যিকোনো এখন অসম বা অৰুণাচল লিখি দিলে হ'ব। ইয়াৰ পিছত দিছে বজ্ৰপাতৰ পৰা নিজকে ৰক্ষা কৰিবলৈ ল'বলগীয়া 3টা ব্যৱস্থা উল্লেখ কৰা। আমি 3টা পইণ্ট বনাই লিখি দিলোঁ হ'ল। 1 নম্বৰ পইণ্টত লিখিব লাগিব আমি বজ্ৰপাতৰ পৰা ৰক্ষা পাবলৈ হ'লে সুৰক্ষিত স্থানত আমি নিজকে অৱস্থান কৰিব লাগিব, যেনে ঘৰ বা অট্টালিকা। 2 নম্বৰ পইণ্টত লিখিব পৰা সৰ্বশেষ ঢেৰেকনিৰ শব্দ নাইকিয়া হোৱাৰ কিছু পিছতহে সুৰক্ষিত স্থানৰ পৰা ওলাই আহিব লাগে। আৰু 3 নম্বৰ পইণ্টত লিখিব পৰা যদি আমি কোনো গাড়ী বা বাছত অৰ্থাৎ কোনো বাহনত ভ্ৰমণ কৰি থাকোঁতে বজ্ৰপাত হয় তেতিয়াহ'লে আমি তৎক্ষণাত সেই বাহনৰ খিৰিকী আৰু দুৱাৰ বন্ধ কৰি দিব লাগে। নেক্সট দিছে পোহৰৰ প্ৰতিফলন কাক বোলে? পোহৰৰ প্ৰতিফলনৰ সূত্ৰ দুটা কি কি লিখা? এইটো পাইছা তোমালোকে, চিম্পুল হয়। তাৰপিছত দিছে সমতল দাপোল এখনত পোহৰৰ প্ৰতিফলন কিদৰে হয় ৰশ্মি চিত্ৰ আঁকি দেখুওৱা। এই চিত্ৰটো তোমালোকৰ বিজ্ঞান পাঠ্যপুথিৰ পেজ নম্বৰ 204ত আছে, তাৰ পৰা চাই লিখিলে হ'ল। কুৱেশ্যন নম্বৰ 4ত মানুহৰ চকু এটাৰ চিহ্নিত চিত্ৰ আঁকিবলৈ দিছে। মানুহৰ চকুৰ এটা চিহ্নিত চিত্ৰ তোমালোকৰ বিজ্ঞান পাঠ্যপুথিৰ চেপ্টাৰ 16 অৰ্থাৎ পোহৰ পাঠটোত পেজ নম্বৰ 208 আছে, 208ত আছে, তাৰ পৰা চাই প্ৰেক্টিচ কৰিলে হ'ল। কুৱেশ্যন নম্বৰ 5ত দিছে খালী ঠাই পূৰ কৰা 3টা। প্ৰথমটোত দিছে দ্ৰৱ এটাৰ মাজেৰে প্ৰবাহিত বিদ্যুতে ৰাসায়নিক ক্ৰিয়াৰ সৃষ্টি কৰে। 2 নম্বৰটো দিছে ম্লান পোহৰত চালে চকুৰ মণিৰ আকাৰ ডেছ এইটো হ'ব ডাঙৰ হয়। 3 নম্বৰটো দিছে একেজাতীয় আধানে পৰস্পৰক ডেছ কৰে, এইটো বিকৰ্ষণ কৰে। আৰু 6 নম্বৰত প্ৰেক্টিকেল দিছে। তো ডিয়াৰ ষ্টুডেণ্ট, ভিডিঅ'টো ইমানতে শেষ হৈছে। মই কুৱেশ্যন পেপাৰখন তোমালোকৰ লগত ডিছকাছ কৰিলোঁ। তোমালোকে ভিডিঅ' মোৰ ফ্ৰেণ্ডসমূহলৈ শ্বেয়াৰ কৰিবা, আৰু লগতে যদি মোৰ চেনেলত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তো নতুন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে এৰিছোঁ। ধন্যবাদ।